Hello viewers, welcome back to my YouTube channel. আজি এই ভিডিঅ'টোত মই আসাম হিষ্ট্ৰীৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন বা আপোনাৰ টপিক ৱাইজ মই ডিছকাশ্যন কৰিম যোনখিনি মানে এক্সামত যোৱা এক্সামবোৰত আহিছে বা আগন্তুক এক্সামবোৰত আহিবলগীয়া কিছুমান টপিক লৈ মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ কাৰণ আসাম হিষ্ট্ৰীৰ পৰা বহুসংখ্যক প্ৰশ্নই মানে আসাম কম্পিটিটিভ এক্সামত সোধা যায়। গতিকে আজি এই ভিডিঅ'টোত মই এইখিনি কথা আলোচনা কৰিম আৰু ফাৰ্ষ্ট টাইম আমি আসাম হিষ্ট্ৰীটো ভালকৈ জনাটো দৰকাৰ বুলি ভাবোঁ কাৰণে মই ভিডিঅ'টো বেছিকেলি প্ৰস্তুত কৰিছোঁ আৰু আপোনালোকে চাই যাব মই মেইন টু দি পইণ্ট বা আপোনাৰ এক্সাম অৰিয়েণ্টেড কিছুমান টপিকহে আপোনাৰ এই ভিডিঅ'টোত মই ইনক্লুড কৰিছোঁ। গতিকে আজি এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি ফাৰ্ষ্ট টাইম ফ্ৰী হিষ্ট্ৰী বা আপোনাৰ মাইথলজি বা প্ৰট হিষ্ট্ৰী সেইখিনি বস্তু আমি ফাৰ্ষ্ট টাইম পঢ়িম যোনখিনি মানে ইনিচিয়েল হিষ্ট্ৰীৰ আগত যোনখিনি বস্তু সংঘটিত হৈছিল বা যোনখিনি ইভেণ্টছ হৈছিল সেইখিনি বস্তুৱে আমি ফাৰ্ষ্ট টাইম আলোচনা কৰিম। আমি তাৰ পাছতে আমি আমাৰ নিজৰ সুবিধাৰ কাৰণে আমি হিষ্ট্ৰীক আমি 4টা ভাগত ভাগ কৰিলে এইখিনি বস্তু পিছত আলোচনা কৰিম। আমি ফাৰ্ষ্ট টাইম ফ্ৰী হিষ্ট্ৰীৰ বিষয়ে পঢ়িম আৰু এই ফ্ৰী হিষ্ট্ৰীৰ চ'ৰ্চখিনি ক'ৰ পৰা বুলি ক'লে মেইন চ'ৰ্চ বুলি ক'লে আপোনাৰ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ এইখিনি বস্তু আমি দিব লাগিব এক্সামবোৰ আমি জানিব লাগিব ফ্ৰী হিষ্ট্ৰীৰ কথা ক'ত উল্লেখ আছে বুলি ক'লে। আৰু এই কালিকা পুৰাণত কোনখিনি মানুহৰ বা কোনখিনি দেৱ দেৱতাৰ বস্তুখিনি মানে তাত আপোনাৰ মেনশ্যন আছে বুলি ক'লে আপোনাৰ শিৱ আৰু পাৰ্বতীৰ বিষয়ে তাত মেনশ্যন আছে আৰু যোগিনী তন্ত্ৰত কালী আৰু কামাখ্যাৰ বিষয়ে তাত উল্লেখ আছে। গতিকে আপোনালোকে ফ্ৰী হিষ্ট্ৰীৰ চ'ৰ্চখিনি গম পালে। আৰু নেক্সট প্ৰাগজ্যোতিকটো আৰু কি আছিল বুলি ক'লে আপোনাৰ চিটি অফ এষ্ট্ৰলজি আৰু তাত এষ্ট্ৰলজাৰসকলৰ এটা চিটি সেইখিনি য'ত মানে প্ৰাগজ্যোতিক ঠাইটো মানে জ্যোতিষী বা জ্যোতিৰ্বিদ্যাৰ বাবে বহুত চৰ্চিত আছিল আৰু প্ৰাগজ্যোতিকপুৰটো এটা কামৰূপৰ কেপিটেল আছিল বুলি আপোনালোকে জানি ল'ব। আৰু প্ৰাগজ্যোতিকৰ ফাৰ্ষ্ট ডাইনেষ্টিটো হ'ল আপোনাৰ দানৱ ডাইনেষ্টি আৰু দানৱ ডাইনেষ্টিৰ প্ৰথম ৰজা মহিৰংগ দানৱ ফাৰ্ষ্ট কিং আৰু ছেকেণ্ড হাটাকাছুৰ আৰু লাষ্ট ৱাজ দ্য ঘটকাসুৰে আছিল শেষ ৰজা। আৰু সেই দানৱ ডাইনেষ্টি শেষ হোৱাৰ পিছতে নেক্সট আমি আৰু পঢ়িব লাগিব আপোনাৰ বম ডাইনেষ্টি আৰু এই বম ডাইনেষ্টিৰ আপোনাৰ ফাউণ্ডাৰ বুলি ক'লে আপোনাৰ নৰকাসুৰে হৈছে আপোনাৰ বংশৰ ফাউণ্ডাৰ আৰু সিয়ে আছিল আপোনাৰ ফাৰ্ষ্ট কিং আৰু নৰকাসুৰৰ সমসাময়িক ৰজা আৰু বানাচাচুৰ ৰজা কণ্টেম্পৰেৰী কিং অফ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল বানাচাচুৰ আছিল আপোনাৰ মধ্য অসমৰ যেনে আপোনাৰ শোণিতপুৰ বা তেজপুৰৰ তেওঁ ৰজা আছিল আৰু সেইটোৰ বিষয়ে আমি পিছত এনেও পঢ়িম। আৰু নৰকাসুৰৰ বিষয়ে পঢ়িম এতিয়া। নৰকাসুৰে আপোনাৰ কামাখ্যা টেম্পল বিল্ড কৰিছিল আৰু নৰকাসুৰক কোনে হত্যা কৰিছিল বুলি ক'লে আপোনাৰ শ্ৰীকৃষ্ণই নৰকাসুৰক হত্যা কৰিছিল। আৰু ভগদত্ত ব্ৰহ্মবংশৰ এজন আৰু শ্ৰেষ্ঠ ৰজা তেওঁৰ বিষয়ে বহুত এক্সামত কুৱেশ্যন অহা দেখা যায় কাৰণে আমি ভগদত্তক ইয়াত ইনক্লুড কৰিছোঁ। আৰু ভগদত্তই আপোনাৰ কৌৰৱৰ যুদ্ধ কৰিছিল, কিয় যুদ্ধ কৰিছিল এইখিনি বস্তু আমি পঢ়িম। আৰু ভগদত্তৰ হাতীটোৰ নাম কি ব্যৱহাৰ কৰা হাতীটোৰ নাম কি আছিল বুলি পৰীক্ষাত সোধা যায় কাৰণে সেইটো বস্তু মই ইনক্লুড কৰিছোঁ। সি চেলিব্ৰেট নেম ৱাজ দ্য সুপ্ৰতীকা আছিল ভগদত্তৰ হাতীটোৰ নাম। আৰু ভগদত্তৰ জীয়েক কোন বুলি ক'লে আপোনাৰ বানুমতীক কোনে বিয়া কৰিছিল বুলি ক'লে আপোনাৰ দুৰ্যোধনে বিয়া কৰাইছিল। আৰু যেতিয়া দুৰ্যোধনৰ বিয়া দিছিল তেতিয়া তেওঁৰ স্বয়ম্বৰতে মানে দীঘলী পুখুৰীটোত মানে ভগদত্তই জীয়েকৰ বিয়াৰ হেৰিত মানে কন্দুৱা হৈছিল। আৰু ভগদত্তক কোনে হত্যা কৰিছিল বুলি ক'লে আৰু ক'ত হত্যা কৰিছিল বুলি ক'লে আপোনাৰ ভগদত্তক অৰ্জুনে কুৰুক্ষেত্ৰ ৰণত তেওঁক হত্যা কৰিছিল। আৰু নেক্সট আপোনাৰ টপিক আপোনাৰ ভীষ্মিকা। আমি তাৰ পিছতে আপোনাৰ ব্ৰহ্মবংশৰ পিছতে আমি আপোনাৰ এইটো আপাৰ আছামৰ এটা আপোনাৰ শদিয়াৰ এজন ৰজাৰ বিষয়ে পঢ়িব লাগিব। আৰু ভীষ্মিকা তাৰো এটা মানে ফ্ৰী হিষ্ট্ৰীত এইখিনি কথা মানে ফ্ৰী হিষ্ট্ৰী কালিকা পুৰাণ বা অন্যান্য তেনেকুৱা ধৰণৰ চ'ৰ্চত এইখিনি কথা উল্লেখ আছে কাৰণে এইটো বস্তু ভীষ্মিকাটো আমি পঢ়িব লাগিব। ভীষ্মিকাৰ ওপৰতো কিছুমান কুৱেশ্যন অহা দেখা যায়। কিং অফ বিদৰ্ভা মানে বিদৰ্ভাটো হ'লে আপোনাৰ শদিয়া কুণ্ডিল নগৰ আৰু হিজ ডাটাৰ ৰুক্মিণী মেৰিড কৃষ্ণ। আৰু ভীষ্মিকাৰ ডাটাৰ আছিল আপোনাৰ ৰুক্মিণী মেৰিড যাক মানে কৃষ্ণই বিয়া পাতিছিল। আৰু ৰুক্মিণী হৰণটো সেইটোৰ লগত আৰু জড়িত হ'ব। গতিকে ৰুক্মিণী কোনে লিখিছিল বুলি ক'লে আপোনাৰ শংকৰদেৱে লিখিছিল। আৰু নেক্সট বানাচুৰটো আমি পঢ়িব লাগিব। আৰু সেইটো আছিল মধ্য অসমৰ আপোনাৰ শোণিতপুৰৰ তেওঁৰ ৰজা আছিল মানে কিং অফ শোণিতাপুৰা বুলি জনা গৈছিল। আৰু চন অফ বালি আৰু আপোনাৰ বানাচাচুৰ কাৰ পুতেক আছিল বুলি ক'লে আপোনাৰ চন অফ বালি। আৰু হিজ ডাটাৰ উষা মেৰিড অনিৰুদ্ধ তেখেতৰ জীয়েকক কোনে বিয়া পাতিছিল বুলি ক'লে অনিৰুদ্ধ শ্ৰীকৃষ্ণৰ নাতি। সেইকাৰণে সেইখিনি বস্তু মাইথলজি টাইপৰ এইখিনি কথা ময়ো ভালকৈ নাজানো য'ত মানে চ'ৰ্চৰ কিছুমান হেৰিৰ পৰা চ'ৰ্চ আছে কাৰণে এইখিনি বস্তু মই আপোনাৰ এই ভিডিঅ'টোত সন্নিৱিষ্ট কৰিছোঁ। গতিকে এক্সাম অৰিয়েণ্টেড হয় সেইখিনি। আৰু হৰিহৰ যুদ্ধ হৈছিল যেতিয়া মানে আপোনাৰ বান ৰজা আৰু আপোনাৰ শ্ৰীকৃষ্ণৰ মাজত যেতিয়া যুদ্ধ হৈছিল সেইটো যুদ্ধকে হৰিহৰৰ যুদ্ধ বুলি কৈছিল। বান ৰজা আছিল আপোনাৰ শিৱৰ ভক্ত আছিল আৰু কৃষ্ণ হৈছিল আপোনাৰ কৃষ্ণৰ আন এটা ৰূপ আপোনাৰ বিষ্ণু। গতিকে সেই যুদ্ধটো হৈছে হৰিহৰৰ যুদ্ধ। আৰু এই যুদ্ধৰ ফলত মানে বহুত ডাঙৰ এটা যুদ্ধ হৈছিল। এই যুদ্ধটোত মানে গোটেই শোণিতপুৰ মানে জেগাডোখৰ তেজেৰে ৰাঙলী হৈ গৈছিল কাৰণে সেইটো বস্তু তেজপুৰ নামটো তেনেকৈ সৃষ্টি হ'ল বুলি মই কিছু বস্তু তথ্যমতে পঢ়ি পাইছোঁ কাৰণে সেইটো বস্তু আপোনাৰ ইয়াত ইনক্লুড কৰিছোঁ। আৰু কুমাৰ হৰণ তেতিয়াই সেইটো বস্তুটো অনন্ত কণ্ডলীয়ে
সেইটো বস্তুৰ ওপৰতে অনন্ত কণ্ডলীয়ে মানে এই কুমাৰ হৰণটো ৰিটেন কৰিছে বা লিখিছে মানে। আৰু নেক্সট আমি এতিয়া আছাম হিষ্ট্ৰীৰ বস্তুখিনি আমি নিজৰ সুবিধাৰ কাৰণে ক্লাছিফাইড কৰি ল'ম। আপোনালোকে চাই ল'ব। যেতিয়া আমি আছাম হিষ্ট্ৰীক 4টা ভাগত ভাগ কৰিম, এতিয়া আমি ফাৰ্ষ্ট ভাগ কৰি ল'ব লাগিব ইনিচিয়েল হিষ্ট্ৰী 350 তো আপোনাৰ 1206, যোনখিনি মানে ইনিচিয়েল হিষ্ট্ৰী আমি পঢ়িবলৈ পাম বা পঢ়িম, এইখিনি বস্তু আমি 350ৰ পৰা 1206, যোনখিনি মানে আপোনাৰ মুছলিম ইনভেনশ্যন মানে মুছলিমে অসম আক্ৰমণ কৰিছিল, সেইখিনি কথা ইয়াত আলোচনা কৰিব লাগিব। আৰু মিডিয়েবল হিষ্ট্ৰী, কলনিকেল বা মডাৰ্ণ হিষ্ট্ৰী, সেইখিনি বস্তু আমি যেতিয়া মানে 99ৰ পিছৰ এই বস্তুখিনি আমি আপোনাৰ মডাৰ্ণ হিষ্ট্ৰীত আমি পঢ়িম। আৰু পষ্ট ইণ্ডিপেণ্ডেণ্ট যোনখিনি স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে যোনখিনি চলি আছে, আমি এইখিনিক আপোনাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট এইখিনি বস্তু আমি আপোনাৰ পষ্ট ইণ্ডিপেণ্ডেণ্টত পঢ়িম। গতিকেলৈ এইখিনি বস্তু আজি ভিডিঅ'তে কভাৰ কৰিব নোৱাৰিম, আৰু যদি কভাৰ কৰিবলগীয়া হয় বহুত আপোনাৰ দীঘল হৈ যাব। গতিকেলৈ মই ইনিচিয়েল হিষ্ট্ৰীটো আজি ফাৰ্ষ্ট যিমান পাৰোঁ ইমান আলোচনা কৰিম, আপোনালোকে চাই থাকিব। ক্লাছিফাইড ইনটু 4 এৰিয়া আপোনালোকে দেখিছেই। আমি ইনিচিয়েল হিষ্ট্ৰীৰ কথা ইয়াত আলোচনা কৰি ল'ম। ইন দিছ হিষ্ট্ৰী আৰ ইনক্লুডেড ব্ৰাহ্মণ ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টি। আমি ইনিচিয়েল হিষ্ট্ৰীৰ আমি এইখিনি বস্তু আলোচনা কৰিম, যোনখিনি মানে 350ৰ পৰা আপোনাৰ 1206ৰ ভিতৰত সংগঠিত হৈছিল। এইখিনি বস্তু ইয়াত সন্নিৱিষ্ট হ'ব। ব্ৰাহ্মণ ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি আৰু পালা ডাইনেষ্টিখিনি এই বস্তুখিনিৰ ভিতৰত সোমাই যায়। গতিকেলৈ এই বস্তুখিনি আমি ইনিচিয়েল হিষ্ট্ৰীত আমি পঢ়িম। গতিকেলৈ ব্ৰাহ্মণ ডাইনেষ্টিৰ বিষয়ে আমি ফাৰ্ষ্ট টাইম এতিয়া পঢ়ি ল'ব লাগিব। আৰু ব্ৰাহ্মণ ডাইনেষ্টি হৈছে ফাৰ্ষ্ট ডাইনেষ্টি, যোনখিনি মানে আমি তথ্যভিত্তিক বস্তুখিনি পাইছোঁ বা আপোনাৰ লিখিতভাৱে আমি এই ব্ৰাহ্মণ ডাইনেষ্টিটো আমি কিছুমান বস্তুত চ'ৰ্চ আছে, এইখিনি আমি পঢ়িম। এইখিনি বস্তু পোৱাৰ কাৰণে এইটো ডাইনেষ্টিটো ফাৰ্ষ্ট ডাইনেষ্টি বুলি কোৱা হয়। আমি লিখিত বা তথ্যভিত্তিক ডাইনেষ্টি বুলি ক'লে আমি ব্ৰাহ্মণ ডাইনেষ্টিক দিব লাগিব। গতিকেলৈ আপোনাৰ ৰুল্ড ষ্টেট কামৰূপা, আপোনাৰ ব্ৰাহ্মণ ডাইনেষ্টিৰ যোন এইটো কামৰূপাটো আপোনাৰ ৰাজ্য আছিল, আৰু এই কামৰূপা ৰাজ্যটোৰ কেপিটেল আছিল আপোনাৰ প্ৰাগজ্যোতিষপুৰ। আৰু ইউজ ইনস্ক্ৰিপশ্যন লেংগুৱেজ, আৰু যোনখিনি লিপি তেওঁলোকে ব্ৰাহ্মণ ডাইনেষ্টিয়ে লিখিছিলে, আৰু কোনটো লেংগুৱেজত লিখিছিলে বুলি ক'লে আপোনাৰ সংস্কৃত, কামৰূপী আৰু প্ৰাকৃত ভাষাত তেওঁলোকে আপোনাৰ লিপিসমূহ মানে লিখিবলৈ এইখিনি লেংগুৱেজ ইউজ কৰিছিল। চ'ৰ্চ, আৰু ব্ৰাহ্মণ ডাইনেষ্টিটো চ'ৰ্চখিনি আমি ক'ত বুলি ক'লে আপোনাৰ এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন, যোনটো মানে হৰিচেনে কৰিছিল মানে লিখিছিল, আৰু সেইটো হৰিচেন হ'ল আপোনাৰ চন্দ্ৰগুপ্তৰ আপোনাৰ কৰ্ট পইণ্ট তেনেকুৱা আছিল। গতিকেলৈ এইখিনি আপোনালোকে মনত ৰাখিব। আৰু এটা ডুবি এণ্ড নিদানপুৰ কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, সেইটো আপোনাৰ এইটো বস্তুখিনি চ'ৰ্চখিনি হ'ল আপোনাৰ ব্ৰাহ্মণ ডাইনেষ্টিৰ চ'ৰ্চখিনি হ'ল আপোনাৰ এইখিনি হ'ল এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন আৰু ডুবি নিদান কপাৰ প্লেট ইনস্ক্ৰিপশ্যন, এইখিনি জানি ল'ব। নেক্সট ইম্পৰ্টেণ্ট ব্ৰাহ্মণ ডাইনেষ্টিৰ বিষয়ে আপোনাৰ ইম্পৰ্টেণ্ট কিং লিষ্ট অফ ব্ৰাহ্মণ ডাইনেষ্টি পুষ্যবৰ্মন, ফাউণ্ডাৰ অফ দ্য ডাইনেষ্টি। আৰু পুষ্যবৰ্মনে আছিল আপোনাৰ ব্ৰাহ্মণ বংশৰ ফাউণ্ডাৰ, আৰু তেখেতক মহাৰাজা ধীৰাজ বুলি জনা যায়, আৰু প্ৰত্যান্তৰ নৃপতি বুলি তেখেতক জনা যায়। আৰু এইটো বস্তু সোধা যায় পুষ্যবৰ্মনৰ আন এটা নাম মহাৰাজা ধীৰাজ, সেইটো বস্তুটো আপোনালোকে মনত ৰাখি থ'ব, এইটো এক্সামত অহা দেখা যায়। কণ্টেম্পৰেৰী কিং ৱাজ সমুদ্ৰগুপ্ত, আৰু পুষ্যবৰ্মনৰ সমসাময়িক ৰজা আপোনাৰ সমুদ্ৰগুপ্ত, য'ত মানে আপোনাৰ বিহাৰ বা ৱেষ্ট বেংগলৰ পৰা ধৰি এটা বহল মানে গুপ্ত ডাইনেষ্টিৰ এজন কিং আছিল, সেইটো হ'ল আপোনাৰ পুষ্যবৰ্মনৰ সমসাময়িক ৰজা সমুদ্ৰগুপ্ত। আৰু নেক্সট আপোনাৰ ইম্পৰ্টেণ্ট এটা ব্ৰাহ্মণ বংশৰ এটা ইম্পৰ্টেণ্ট আপোনাৰ কিং বিষয়ে আমি আলোচনা কৰিম, আৰু সেইটো এক্সামত অহা যায় কাৰণে এইটো বস্তুটো আমি ইয়াত আনিছোঁ। দাঁতাৰ বলবৰ্মনৰ দাঁতাৰ কোন বা আপোনাৰ দাঁতাৰ কোনে বিয়া কৰাইছিল, সেইটো বস্তু আহে কাৰণে এইটো ইনক্লুড কৰিছোঁ। বলবৰ্মনৰ দাঁতাৰ অমৃতপ্ৰভা মেৰিড টু কাশ্মীৰ ৰুলাৰ মেঘাবাহন, তেখেতে মানে আপোনাৰ বলবৰ্মনৰ জীয়েকক আপোনাৰ বিয়া কৰাইছিল কাশ্মীৰ ৰুলাৰ মেঘাবাহনে মেৰিড কৰিছিল, সেইটো এক্সামত আহে। বলবৰ্মনৰ জীয়েকক অমৃতপ্ৰভা কোনে বিয়া কৰাইছিল বুলি, সেইটো কাৰণে ইয়াত মই ইনক্লুড কৰিছোঁ। আৰু নেক্সট এটা ইম্পৰ্টেণ্ট আপোনাৰ ৰুলাৰ মহেন্দ্ৰ বৰ্মনৰ দিনতে আপোনাৰ অশ্বমেধ যজ্ঞ ফাৰ্ষ্ট ষ্টাৰ্ট হৈছিল। গতিকেলৈ সেইটো অশ্বমেধ যজ্ঞটো বস্তুটো এনেকুৱা বুলি কোৱা শুনিছোঁ, মানে এটা আপোনাৰ ঘোঁৰাক মানে যিমান দূৰ মানে যাবলৈ দিয়া হয়, আৰু যোনটো মানে ঘোঁৰাক মানে কোনোবা এজন ৰজাই যদি তাৰ হেৰিত প্ৰৱেশ কৰেগৈ, সেইটো যদি বাধা কৰে বা ইয়াৰ মানে তেওঁৰ ঘোঁৰাটোৰ যোৱাটো যদি বাধা কৰে, তেতিয়া মানে যুদ্ধৰ মানে তেনেকুৱা আৰম্ভ হয়, আৰু তেনেকুৱা ধৰণৰ টাইপ আছিল, মই ভালকৈ বুজাই দিব পৰা নাই। আৰু নেক্সট আপোনাৰ ব্ৰাহ্মণ বংশৰ এজন লাষ্ট ৰজা বা শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন, লাষ্ট কিং অফ ব্ৰাহ্মণ ডাইনেষ্টি। আৰু ভাস্কৰ বৰ্মনৰ কণ্টেম্পৰেৰী কিং হৰ্ষবৰ্ধন আছিল, কিং অফ টানেশ্বৰ, আৰু তেওঁৰ তেওঁ আপোনাৰ টানেশ্বৰৰ কিং আছিল। আৰু ভাস্কৰ বৰ্মনৰ এম্বেচাডৰ হামচাবেগা চেণ্টু হৰ্ষকৰ্ট, আৰু সেইটো বস্তুটো আহে মানে ভাস্কৰ বৰ্মনে হৰ্ষচৰিতৰ কৰ্টলৈ
কোন এম্বেচাডৰক পঠিয়াইছিল সেইটো বস্তু এক্সামত আহে আৰু গতিকেলৈ এইটো বস্তু আপোনালোকে মনত ৰাখিব যাব। হামচা বেগাক আপোনাৰ হৰ্ক চৰিত্ৰৰ আপোনাক তালৈ চেণ্ড কৰিছিল ভাস্কৰ বৰ্মনে। আৰু ভাস্কৰ বৰ্মনৰ দিনতে আপোনাৰ হিউৱেন চাং আপোনাৰ কামৰূপলৈ আপোনাৰ আহিছিল 643 খ্ৰীষ্টাব্দত। আৰু হিউৱেন চাঙৰ এইখন কিতাপো এক্সামত অহা দেখা যায়, CUK, য'ত মানে মেনশ্যন আছিল কামৰূপটো মানে 1700 মাইল। আৰু তেতিয়াই মানে আৰু জেক ফ্ৰুইটৰ কথা উল্লেখ আছে আৰু ককনাটৰ কথাও তাত আপোনাৰ এই কিতাপখনত উল্লেখ আছে। আৰু ভাস্কৰ বৰ্মনে এটা মানে আপোনাৰ ৰিলিজিয়াছ আপোনাৰ হেৰি এটাত চেৰেমনি এটাত তেওঁ অংশগ্ৰহণ কৰিছিল আপোনাৰ, য'ত মানে ভাস্কৰ বৰ্মনে হিউৱেন চাঙৰ লগত সেইটো ঠাইলৈ আকৌ ৰিটাৰ্ণ হৈছিল মানে। জেগাডোখৰ নাম মই পাহৰিছোঁ। আৰু নেক্সট, গিফটেড এ কেপ টু হিউৱেন চাং। আৰু ভাস্কৰ বৰ্মনে এটা কেপ হিউৱেন চাঙলৈ দিছিল আৰু যোনটোৰ নাম হো লালি বুলি ইয়াত উল্লেখ কৰিছোঁ। গতিকে আপোনালোকে এইটো মনত ৰাখিব, এইটো এটা ইম্পৰ্টেণ্ট হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল আৰু মই বেছি দীঘল হৈ যাব বুলি ভিডিঅ'টো মানে প্ৰস্তুত কৰা নাই, গতিকে বেছি দীঘল হ'লে আপোনালোকৰ বৰ হ'ব পাৰে বুলি। গতিকে ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক এণ্ড কমেণ্ট কৰিব। আৰু মই যিমান পাৰি ইমান ভিডিঅ'খিনি আগতকৈ ইম্প্ৰুভ কৰিবলৈ চেষ্টা কৰি আছোঁ, কিন্তু পৰা নাই। আৰু নেক্সট ট্ৰাই কৰি থাকিম আৰু।